আজি আমি আপোনালোকক লখিমপুৰৰ দুজন যুৱকৰ কাহিনী ক'বলৈ ওলাইছোঁ যি দুজন যুৱকে এক অগতানুগতিক কাম কৰি পেলাই সমগ্ৰ বিশ্বতে তেওঁলোকে ইতিমধ্যে অকণমান ভিতৰুৱা ঠাই যিখন ঠাইৰ নাম নাজানিছিলে সেই ঠাই এতিয়া সমগ্ৰ বিশ্বত জানে এনে এক পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে আৰু অৰ্পণ আৰু কল্লোল হাজৰিকা আমাৰ লগত আছে যদিও অৰ্পণ বৰ্তমান কামৰ সূত্ৰে তেওঁ বাহিৰত আছে গোটেই কাহিনীবোৰ ক'ব নেকি মানে পোনপ্ৰথম আছিলে কি আছিলে এইখন হৈছে ৰিজাৰ্ভ ফৰেষ্ট তো বগলী এখন ৰিজাৰ্ভ ফৰেষ্ট হয় তো 2017 চনৰ পৰা ইয়াত বৰুৱা দা বুলি যিঘৰ মানুহত আমি কেম্পটো বনাইছোঁ তেখেতৰ লগত মই ইয়াত চৰাই চাবলৈ আহোঁ ৰাতিপুৱা তো তেখেতে বাগানত কাম কৰে আৰু তেখেত আছিল আগত হাতীৰ ফান্দি তেখেতক মোৰ লগত লৈ যাওঁ কাৰণ ইয়াত হাতী থকা জেগা গতিকে মানে মই চৰাইটো চাই থাকিলে পাছফালৰ পৰা হাতী আহিলে তাতে তেখেতে মোক কৈ দিয়ে তেনেকুৱা কাৰণে তো চাই মানে আপোনাৰ ধৰক 2018 চনৰ পৰা চাই আমি 2021 চনত ইয়াত ষ্ট্ৰীম কিছুমান আছে তো ষ্ট্ৰীমবিলাক আমি মানে তাত কেমেৰা ট্ৰেপিং কৰিলোঁ কিবা কৰিলোঁ তাৰপৰা অন্য মানুহক আনি পিনে আমি দেখুৱালোঁ যে কেনেকুৱা কি হয় তাৰপৰা 2023-24 চনত আমি প্ৰথম গেষ্ট আহিছিলে মানে আপোনাৰ 50 জন তো আমি দুটা ৰুম যিটো বাঁহৰ ৰুম এই বাঁহৰ ৰুম দুটাতে প্ৰথম ৰাখিছিলোঁ ক'ৰ পৰা আহিছিল তেওঁ মহাৰাষ্ট্ৰৰ পৰা আহিছিলে পুনে তাৰপৰা আপোনাৰ দিল্লী এনেকুৱা বহুত IAS অফিচাৰ ৰিটায়াৰ্ড IAS অফিচাৰ তাৰপৰা আমাৰ অসমৰ যিজন বাৰ্ডমেন অফ আছাম বুলি কয় আমাৰ আনোৱাৰুদ্দিন চৌধুৰী ছাৰ ডক্টৰ আনোৱাৰুদ্দিন তেওঁ আহিছিলে তেখেতো আহিছে তেওঁলোক আহি ইয়াতে থাকিলে আনোৱাৰুদ্দিন ছাৰ থকা নাই কিন্তু দিনটো আমাৰ লগত থাকিলে তেখেতে খুব ভাল পালে তেখেতে ফেচবুকত লিখিছিলেও কিবাকিবি আমাৰ মানে ভাল পালে ভাল স্পিচিছ পাইছে বেচিকলি কি হয় এইখন আমি এতিয়া টুৰিজিমৰ লগতে কনজাৰ্ভেশ্যনৰ কাৰণেও আমি কাম কৰি আছোঁ এতিয়া যেনে আগতে আপোনাৰ ইয়াত খুব গুলটি লৈ চৰাই মাৰিছিলে আমি যিহেতু এতিয়া পৰ্যটক আহিলে কেমেৰাটো এনেকৈ উঠালেই চৰাইটো উৰি গুচি যায় সিহঁতে মানে গুলটিটো আমি এনেকৈ উঠাওঁ কেমেৰাটো এনেকৈ উঠাওঁ চ' এতিয়া লাহে লাহে চৰাইবিলাক মানে আপোনাৰ ইউজটো হ'বলৈ হৈছে মানে যাতে ভয় নাখায় সেনেকুৱা হ'বলৈ আৰম্ভ হৈছে এতিয়া মানে আপোনাৰ কিছুমান যেনেকৈ স্পিচিছ আছে এইজোপা গছতে এতিয়া আপুনি দেখিব শিমলু ফুলিলে হিমালয়ান ব্লেক বুলবুল বুলি এটা চৰাই এইটো হিমালয়ৰ পৰা ইয়ালৈ মাইগ্ৰেট কৰে যেতিয়া তাত ঠাণ্ডা বেছি হৈ যায় সিহঁতে তললৈ নামি আহে আৰু ইয়াৰ প্ৰায়খিনি চৰাই তেনেকুৱাই এখন আমাৰ ফুট হিলছ ওপৰত যেতিয়া বেছি ঠাণ্ডা হৈ যায় চৰাইখিনি তললৈ নামি আহে আৰু সেই চৰাইখিনি চাবলৈ দেশ বিদেশৰ পৰা মানুহ আহে ঠিক আছে মই আৰু এটা কথা সুধোঁ যে কি চৰাইৰ কাৰণে বিশেষকৈ ইয়াত কেনেকুৱা ধৰণৰ চৰাই আছে কিমান বিধ চৰাই আছে এই বগলী বনাঞ্চলত আৰু কি চৰাই মুখ্যতঃ পৰ্যটকসকলৰ আকৰ্ষণ মানে এতিয়ালৈকে আমি এনেই আপোনাৰ বেলেগ বেলেগ পেপাৰত মানে হেৰি কৰিছে এনেই আমি উডলেণ্ড বাৰ্ডছৰ ভিতৰত মই পোৱালৈকে এতিয়া 200ৰো অধিক আছে তাৰে এতিয়া মেইন আমাৰ ইয়াত আপোনাৰ যিটো কেম্পৰ নাম টেচিয়া সেই টেচিয়া চৰাইটোৰ কাৰণে মেইনলি মানুহখিনি আহে ইয়াত 3 বিধ টেচিয়া পায় স্লেটি বেলিড গ্ৰে বেলিড এণ্ড চেষ্টনাট হেডেড 3টা টেচিয়া অসমীয়া টেচিয়াৰটো বিশেষ নাজানো